হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল বেকালৰ ব্লগছ এটা নি ব্লগ হওঁতে আপোনাক লগ পাই আছোঁ। আপোনালোকে মানে কমেণ্ট কৰি মোক জনাই আছে বহুত দিন ব্লগ নাই মোৰ ব্লগ নাই কিয় ব্লগ নাই সম্পূৰ্ণকৈ জনাম। এই ব্লগটোৰ জৰিয়তে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক কেৱল। আৰু যিহেতু এক মাহতে কোনো ধৰণৰ ব্লগ অহা নাই এইটো চেনেলত নিশ্চয় এটা কাৰণ আছে, সেই কাৰণটো আপোনালোকক জনাই আছোঁ। আৰু আজি এনেকুৱা এটা ধামাকা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত, যিহেতু আজি গৰু বিহু সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। গৰু বিহু কেনেকৈ উদযাপন কৰে আপোনালোকে স্কিপ নকৰাকৈ খালী ব্লগটো এণ্ডলৈ শেষলৈ চাই থাকিব। আহক আজি গৰু বিহু পালন কৰোঁ, কেনেকৈ পালন কৰোঁ। যোৱা বছৰৰ দৰে এই বছৰো মানে গৰু বিহু পালন কৰাৰ বাবে কিছুমান বস্তু খুবেই প্ৰয়োজন। সেই বস্তুবিলাক বৰ্তমান আমি এতিয়া যোগাৰ কৰোঁ একফালৰ পৰা। এতিয়া বৰ্তমান কোদাল লৈ কিনে ধৰিলে বৰ্তমান কলচি তাত মানে কাজলগুৰি লাগে। কাজলগুৰি মানে খানবোৰ আৰু কাজলগুৰি পায় নে নাপায় ঠিক নাই। এতিয়া কাজলগুৰি খুন্দৰ কাৰণে আমি যাই আছোঁ। এনেকৈ কোদাল লৈ কিনে কাজলগুৰি বৰ্তমান খুন্দি আছে। এনেকৈ মানে ঘৰৰ পিছফালে দুটা কাজলগুৰি খান্দি আছে। কাজলগুৰি পানী নাপায় ঠিক নাই। আৰু এইফালে যিহেতুকে বৰষুণ নাই, এইটো মাহত বৰষুণ লাগে। বৰষুণত মানে পানীত গা ধুৱাব লাগে গৰু, কিন্তু আজি আমাৰ খুবেই দুৰ্ভাগ্য আমি গৰুক সেই পথাৰৰ মাজত পথাৰৰ পানীত গা ধুৱাব নোৱাৰিম, কাৰণ আমি মটৰ ফিট কৰি কিনে গা ধুৱাব লাগিব। কাৰণ পথাৰত পানী নাই, মাটি ফাটি গৈছে ফাটি গৈছে। আৰু এইফালে কিছুমান যোগাৰ লাগে, সেই যোগাৰবিলাক আমাৰ ঘৰতে আছে, দেখাই দি আছোঁ। এইফালে দেখা পাইছে আম, বৰ্তমান আমৰ প্ৰয়োজন। এতিয়া আমি 4টামান আম পাৰি লওঁ। আৰু পানীলাও লাগে, পানীলাও ঘৰৰে আছে আমাৰ, দেখাই আছোঁ। এইফালে চাই লওক পানীলাও, এইটো পানীলাও যেন দেখা পাইছে, এইটো লাও পিঠা বনাম। আৰু এইফালে মানে কিছু যোগাৰ ঘৰৰে আছে। আৰু পল বাংনা লাগে, পল বাংনাও ঘৰৰে আছে, দেখাই দি আছোঁ। এই পল বাংনা ঘৰৰে, কিন্তু বাংনা লগা নাই গাইছ। এইটোৱে কাঠ মালা বনাই গৰুক খুৱাই দিব লাগিব। কাজলগুৰি পানী নাই, পোৱা নাই। আৰু অৱশেষত আমি মটৰ আৰু পাইপ এনেকৈ লৈ ল'লোঁ পুখুৰী পাৰক লেগিন। তো গাইজ ফাইনেলি মই গলি ঘৰত আহি গ'লোঁ। যিহেতুকে আমাৰ গৰু আছে, আপোনালোকে আগৰ ভিডিঅ'গিলাটো গমেই পাইছে। আৰু আমাৰ গৰুবিলাকৰ এটা নাম আছে, সেই নামকেইটাৰ দ্বাৰা আমি মাতোঁ। আৰু ডাউৰি য'তে নাথাকে ডাউৰি এতিয়া বৰ্তমান সিহঁতে তামাম বাগাত দি আছে, মানে কি টোপনিতে উঠা নাই, দেখি দি আছোঁ একফালৰ পৰা, চাই থাকক। আৰু এইফালে আমাৰ আছে এইটো মুনুলি, এই বগাটো যে আছে এইটো মুনুলি। আৰু এইটো আমাৰ কুঁৱলী হয়, এইটো কুঁৱলী বাগান দি আছে। আৰু লাষ্টত এইটো আমাৰ ফটলি, এই সৰুতে হোৱাতে দেখিছিলোঁ এই ফটলিতে কিমান ডাঙৰ হ'ল দেখা পাইছে গাইছ। আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছে নিশ্চয় গমেই পাইছে আমাৰ গৰুবিলাকৰ নাম আগতে কোৱা হৈছিল। তথাপিও আজি যিহেতু গৰু বিহু, আজিও একবাৰ মই কৈ দিলোঁ আপোনালোকক নামবিলাক। মানে কি ঘৰৰ বস্তুবিলাকক মানে নাম থ'লে ভাল লাগে। নাম কাঢ়ি মাতিলে জীৱ জন্তুবিলাকক নাম কৰি মাতিলে ডাউৰি আহে, বহুত মানে জ্ঞান সিহঁতৰ। আজি সিহঁতৰ বিহু বহুত ভাল লাগিছে সিহঁতৰ, সেইকাৰণে শুই আছে বৰ্তমান, উঠিব পৰা নাই। অলপ দেৰিকৈ উঠাম আৰু নি কিনে গাটো ধুই আনিব লাগিব। আৰু এইফালে মায়ে বৰ্তমান যোগাৰ কৰি আছে, যিগতিকে কিছুমান যোগাৰৰ প্ৰয়োজন। আৰু এইবিলাক কিবা কানি বচ্ছি কি বচ্ছা? এই মাহ, আম, হালধি, এইখিনি বস্তু লাগে। এয়া লাগে গৰুক ধুৱাবা। ওলা গৰু ওলা, লাহে লাহে। আৰু এনেকৈ গৰুবিলাক ওলোৱাৰ পিছতে মানে শিঙত মানে তেল দিব লাগে, মিঠাতেল। আৰু এই মিঠাতেলখিনি শিঙত দিয়া হোৱাৰ পিছত যিখিনি ৰয়, মানুহবিলাকে গা ধোৱাৰ আগে গাত ঘঁহিব লাগে। গাত ঘঁহি কিনে মানে গা ধুব লাগে এই গৰু বিহুৰ দিনাখন। এনেকৈ গৰু ছাগলৰ শিঙত বৰ্তমান দেউতাই মিঠাতেল ঘঁহি দি আছে। আৰু এইফালে নলবাৰীৰ পৰা আমাৰ বাইদেউৰ ভাগিনহঁত আহি পালেহি। আৰু এইফালে মায়ে বৰ্তমান পিঠা বনাই আছে, নাৰিকলৰ পিঠা। আৰু অৱশ্যে এইটো ক্লিপ মই যোৱাকালি ৰাতি বহুত দেৰিলৈ মায়ে তাৰমানে 12টালৈ পিঠা পুৰি আছিল। সেইবাবে ভাবিছোঁ ইমান দেৰিলৈ পিঠা পুৰি আছে, মই বোলো এটা ক্লিপকে লৈ লওঁ, ব্লগত দিব পাৰিম। সেইবাবে মই আপোনালোকক দেখাই দিলোঁ মায়ে এনেকৈ বৰ্তমান পিঠা বনাই আছে। আৰু এইফালে দেউতাই বৰ্তমান মালা বনাই আছে গৰুৰ কাৰণে। গৰু গা ধোৱাৰ পিছত এইডাল মালা ব্যৱহাৰ কৰিব লাগে গৰুক। আৰু এনেকৈ মালা বনাই আছে, বেঙেনা, পানীলাও, আম, হালধি আৰু কাজলগুৰি যে খান্দিছিলে, কাজলগুৰি পাইছিল। আৰু এনেকৈ কাজলগুৰি আৰু এনেকুৱা মালা বৰ্তমান আমাৰ বনোৱা হৈ গ'ল গৰুৰ কাৰণে। আৰু এনেকৈ বৰ্তমান খালত নামি গ'ল দেউতাই। আৰু এনেকুৱা পাইপ আৰু মটৰ ফিট কৰি আছে, মটৰটোত পাইপডাল এনেকুৱা ফিট কৰি দিলে আমাৰ পাইপ ফিটিং হৈ গ'ল। আগতে গৰু গা ধুইছিলে পথাৰৰ পানী, পাইপ
মানুহ পৰিৱৰ্তন মানুহৰ লগত পৰিৱেশ পৰিৱৰ্তন চব পৰিৱৰ্তন হৈ গৈছে এই পানী নাই গৰু গা ধোৱা সেই চকু নিদিবি সেই আমি ভিডিও কৰিছো দে নিতুৰা পানী মাৰিছে বঢ়িয়াকে নিতুৰা উঠিছে দে ফটোত উঠিছে তলটোত মাৰ কাৰ এই অভদ্ৰ কেইটাক চাওঁ গৰু গা ধোৱা নাই কিবা হৈছে নেকি ডক্টৰে কি কৈছে এতিয়া গৰুক গা চা ধোৱা হৈ গ'ল বৰ্তমান এতিয়া আমি মালা চালা দিওঁ আৰু এই ফুলকো ভাজাকে দি গুবাওঁ মানে আমাৰ দীঘলতিৰ পাত নাই দীঘলতিৰ পাত নহ'লে ফুলকো ভাই ব্যৱহাৰ কৰে ফুলকো ভাজাকে ব্যৱহাৰ কৰে এতিয়া ফুলকো ভাজাকে দি গুবাব দে দে কৌ আপা কৌ কৌ দে খাবা দিলি দেখোন জোৰে নামাবি দীঘলতি দীঘল পাত মাখি মৰে জাত জাত মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু লাও খা বেঙেনি খা বছৰে বছৰে বাঢ়ি যা কাণত সোমাব কাণত ইস ফেলাই মাৰিবি ৰ চেম্পু মাৰিব লাগিছিলে ডব চেম্পু মাৰি দিব লাগিছিল মই কৈছিলো দেখোন মটৰৰ মাৰ মাৰ চেম্পু মানে ঘৰতে গা চা ধুৱাই আনিলোঁ মটৰৰ পাইপৰ পানী দি গৰুক বৰ্তমান অৱস্থাত এনেকুৱা মানে দিনকাল গিলা বেয়া হৈ গৈছে মানে পথাৰত পানী নাই গৰু গা ধোৱাৰ কাৰণে দেখাই পাইছে এইগিলা পথাৰত পকা চপৰা মানে পানী চানী নাই গৰু গা ধোৱাৰ কাৰণে ঘৰতে থ'ব লগা হৈছে আৰু কোনে কোনে এনেকৈ পাইপৰ পানী দি ঘৰতে গা ধুৱাইছে গৰুক কমেণ্ট কৰি জনাব মানে যুগটো আজিকালি বেলেগ যুগ পৰি গৈছে কি ক'ম আৰু এতিয়া বৰ্তমান গৰু চৰু ধৰক দিয়ক আৰু গধূলি নিব লাগিব সিহঁতক বিহান দিব লাগিব গৰুকেইটাক এতিয়া মই বৰ্তমান নিবা আহি আছোঁ গধূলি গৰুক যিটো থোৱা দিব সেই থোৱাটোত 4বিধমান বস্তুৰ প্ৰয়োজন আৰু সেই প্ৰয়োজন বস্তুখিনি যি মানে থোৱা দি কিনে বিচনীৰে বিচি দিয়ে সেই আজিৰ পৰাই বিচনীৰ বিচ ল'ব পাৰি আমাৰ মানে গাঁৱলীয়া নিয়ম আৰু এতিয়া মই সেই বস্তুকেইবিধ নিবা আছোঁ আপোনালোককো দেখাই দিওঁ আপোনালোকে চিনি নাপাব পাৰে বৰ্তমান দেখাই দিলে চিনি পাব আৰু আপোনালোকে এনেকৈ গধূলি থোৱাৰ কাৰণে এই বস্তুকেইবিধ ব্যৱহাৰ কৰে না কমেণ্ট কৰি জনাব প্লিজ বৰ্তমান গমে পাইছে মোৰ এই বেকগ্ৰাউণ্ড পিছফালে এইটো বেহু নিব আছোঁ বেহুটো দেখাই দি আছোঁ এইটো বেহুৰ গছ হয় বেহু ল'ব লাগিব তাৰপিছত 1 নম্বৰ বেহু 2 নম্বৰ হাতীৰ সুৰ বুলি কয় 3 নম্বৰতে বি ঢেকীয়া আৰু 4 নম্বৰতে আগ্ৰা বুলি কয় এই 4বিধ বস্তু ল'ব লাগে সেই 4বিধ বস্তু দি মানে থোহা দিয়ে আজি তাৰিখত মানে সেই থোহাৰ বিষ লৈ কিনে বিচনীৰে বিষ ল'ব পাৰি আৰু মই সেই হাতীৰ সুৰ বিচি বৰ্তমান ফাইনেলি পাই গ'লোঁ এই হাতীৰ সুৰ দেখা পাইছি না এই হাতীৰ দৰে সুৰ এই বস্তুবিধ লাগে এতিয়া বৰ্তমান মই লৈ লওঁ এই বস্তুবিধ এই দেখা পাইছে হাতীৰ সুৰ এইটো হাতীৰ সুৰ ফাইনেলি মই লৈ ল'লোঁ আৰু এইফালে ফাইনেলি আমি 3 নম্বৰ বিধ পাই গ'লোঁ এইটো আগ্ৰা বুলি কয় এই আগ্ৰাৰ গছ এইটো দেখা পাইছে এইটো চুলিত মাৰিলে লাম্বা চুলিত মাৰিলে বিশেষকৈ ছোৱালীবিলাকক চুলিত মাৰিলে পুৰা কামা খাই ধৰে চুলি ছিঙি যায় গাইছে এইটো আগ্ৰা এনেকৈ মই আগ্ৰা লৈ ল'লোঁ এডাল দুডালমান এই আগ্ৰা লৈ ল'লোঁ আৰু এইফালে অৱশেষত বি ঢেকীয়া বুলি কয় বি ঢেকীয়া এনেকৈ লৈ ল'লোঁ তো গাইজ মই যে 1 মাহ ভিডিঅ' দিব পৰা নাই ভিডিঅ' নিদিয়াৰ কাৰণ এটাই আছিল আগৰ ভিডিঅ' চালে আপোনালোকে ভিজিট কৰি চালে নিশ্চয় গম পাব মোৰ মানে জানুৱাৰী মাহতে এটা এক্সিডেণ্ট হৈছিল এক্সিডেণ্ট হোৱাৰ ফলত মোৰ বাইকখন বহুত মানে ক্ষতিগ্ৰস্ত হৈছে এতিয়া ভাল কৰিব যাওঁ আজি বিহু বুলি অলপমান ভাল কৰি আহোঁ আৰু ইফালে দেখা পাইছে দাগ চাকগিলা হৈ আছিল এইকাৰণে মানে ভিডিঅ' দিব পৰা নাই এতিয়া ভাবিছোঁ আৰু কণ্টিনিউভাৱে এটা দুটাকৈ ব্লগ দিম বুলি সপ্তাহৰ মূৰে আপোনালোকে ছাপোৰ্ট কৰি যাব চেনেলটো আৰু ভাল লাগিলে ভিডিঅ'বিলাক লাইক কৰি যাব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিব এতিয়া বৰ্তমান মই বাইকখন ভাল কৰি আনো পাছত লগ পাই আছোঁ
আৰু এনেকৈ মই বৰ্তমান বাইক ভাল কৰিবৰ কাৰণে আহি পালোঁ আৰু এনেকৈ চাবি তাবি দি খুলি দিলে চিটটো আৰু এনেকৈ অপাৰেশ্যনত লাগি গ'ল বহুত বেমাৰ হৈছে গাড়ীখনত প্ৰায় 8,000 পৰা 9,000 টকা খৰচা হ'ব যি কি নহওক গাড়ীখন ভাল কৰি লওঁ বিহু বুলি আৰু গাড়ীখন ভাল কৰি আহিনে ঘৰতে ডাইৰেক্ট পুৰা পাইপ চাইপ লগাই দি কিনে শ্যাম্পু দি পুৰা ধুই আছোঁ গাড়ীখন চিকচিকা কৰিব লাগিব গাইজ আজি যিহেতু বিহুৰ বতৰ গাড়ীখন চিকচিকা কৰাই ভাল গাড়ীখন ছাৰ্ভিচিং কৰিব আনিলোঁ বহুত টকা গেলবে 8,000 টকা কৈছিল তাৰে 1,000 টকা দিয়া অলপমান নাম এতিয়া এটা অংশ ভাল কৰি আনিলোঁ আৰু ভাল কৰিব লগা বহুত আছে গম পাইছে না এই বিহু বুলি আজি অলপমান কৰি আনিলোঁ আৰু কিবা সেইকাৰণে পুৰা ধোৱা এইগিলাখন নাই ঢাকান এক্সিডেণ্ট হৈছে ভাঙি চিঙি গৈছে সেইকাৰণে ভিডিঅ' বনাই মানুহগিলা আৰু মানুহগিলাই জনাই আছে ভিডিঅ'বিলাক ভাল লাগে বোলে ব্লগ লাগে মই বনাবই টাইম পোৱা নাই এইকাৰণে গাড়ীখনো বেয়া হৈছে না ক'তো দূৰ জেগাত যাব পৰা নাই আৰু এক্সিডেণ্ট হৈ দেখাই গৈছে এইগিলা কি হৈছে না কি আৰু আহি থাকিব আৰু সপ্তাহ দুটা চাই ব্লগ আহি থাকিব চাই দেখি হ'ল গাড়ীখন ধৰ কেনে হৈছে ভাল হৈছে কমেণ্ট কৰি জনাব আপোনালোকেও আমাৰ কেমেৰামেন জগতে কৰি আছে বৰ্তমান আৰু আজি বিহু বুলি আমাৰ মামাৰ ল'ৰা দুজন আহিছিলে এইজন ডাঙৰ মামাৰ ল'ৰা হয় ধীৰাজ কলিতা বিয়াত মাতিব আহিছিল তাৰ নিজৰ বিয়া আৰু বিয়াত মাতিলে বিয়াত যাম আৰু এইফালে আমাৰ সৰু মামাৰ ল'ৰা ঋতুৰাজ কলিতা তো গাইজ এনেকৈ গধূলি হ'ল গৰু বৰ্তমান আনি ল'লোঁ আৰু গৰুক কেনেকৈনো বিহান দিয়ে গাঁৱৰ মানুহবিলাকে সম্পূৰ্ণকৈ দেখা পাব লাষ্টলৈ চাই থাকিব গৰুক বিহান এনেকৈ দিয়ে আৰু এনেকৈ মানে থোৱা যোৱাৰ কৰা হৈছে মই যেন দিনতে আনিছিলোঁ ঢেকে চেগে ছিঙি আৰু এনেকৈ আগলৈতে কলপাতত চাকি আকৌ দি কিনে এনেকৈ ধূপ চুপ লগাই কিনে চাকি জ্বলাই ল'লাক এতিয়া সম্পূৰ্ণকৈ দেখুৱাম আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক গৰুক কেনেকৈনো বিহান দিয়ে গাঁৱৰ মানুহবিলাকে আৰু এনেকৈ থোৱা চোৱা লগোৱা হোৱাৰ পিছত বিচনীৰে বীজ ল'ব লাগে মানুহো ল'ব লাগে গৰুও ল'ব লাগে আৰু এনেকৈ বৰ ধুনীয়াকৈ থোৱাবিলাক ওলাইছে গৰু বিহুৰ গধূলি Dua orang gula ini loto loto latte dat no ya lo lagu dia di sini lah kelas punya di sekolah dia অস্থায় সাকি ধু গলত বান্ধে গলত বান্ধে কোনটোক দিছে নাম কৈ থাক এইটো মুনুলি এতি এইটো মুনুলি তক নতুন পাগা ভালে ভালে থাকি দে ভাই মুনুলিক নতুন পাগা দিলো এই বিহান গেথে ঘৰতে হ'ব এডাল কাট নতুন দিছো মাই তেলি এডাল মা ফুটেলি এডাল মা ফুটেলি আজিৰ পৰা নতুন বছৰৰ বিহান গৰু পালে এবাৰ কাটি পিন্ধো মই মন্দিৰত যাব লাগে চিধা চাগা চুট পিন্ধো ছাগলটোৰ নাম লুকু 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 বলি লুকু কোৱালি কোৱালি লুকু কোৱালি ৰ লুকু ৰ এই লুকু এই নতুন বছৰৰ বিহান দিছা তো গাইজ আজিৰ ব্লগটো এইখিনি কিবা এটা সৰু সৰু ব্লগ আছিল যদি ভাল লাগিল চাই কিনে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবা যে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ বন্ধুবিলাকলৈ শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই জয় অসম জয় হিন্দ বাই বাই